নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'ত আমি 1.2 দিয়া অংকখিনি কৰিছোঁ ক্লাছ 10ৰ। আজি আমি 1.3 দিয়া অংকখিনি কৰিম। 1.3ৰ আমাৰ 1 নম্বৰ প্ৰশ্নটো আছে, দেখুওৱা যে √5 অপৰিমেয়। প্ৰথমতে আমি কি কৰিম, বিৰুদ্ধভাৱে ধৰি ল'ম যে √5 পৰিমেয়। প্ৰথমতে আমি ধৰি লৈছোঁ বিৰুদ্ধভাৱে যে √5 পৰিমেয়। ঠিক আছে, এতেকে √5 ইকুৱেল a/b, য'ত a আৰু b সহমৌলিক। য'ত a আৰু b কি সহমৌলিক। এতিয়া দুয়োপিনে বৰ্গ কৰি দিম। ইয়াত লিখিবা যে দুয়োফালে বৰ্গ কৰি এইটো আমি কেনচেল কৰিব পাৰোঁ। তোমাৰ কি থাকিব, 5 ইকুৱেল, এইটো দুয়োটাৰ ওপৰত স্কোৱাৰ আছে, a স্কোৱাৰ বাই b স্কোৱাৰ। এতিয়া এইটো পূৰণ কৰি দিয়া, 5b স্কোৱাৰ ইকুৱেল a স্কোৱাৰ। এইটো দিয়া তুমি সমীকৰণ 1। এতেকে আকৌ লিখা যে a স্কোৱাৰ 5ৰে বিভাজ্য, a স্কোৱাৰ 5ৰে বিভাজ্য। a স্কোৱাৰ 5ৰে বিভাজ্য কেনেকৈ হ'ব এইটো চোৱা। যদি আমি 2 × 5 লওঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব, 10। এতিয়া 5টোতো 10ত বিভাজ্য হৈ আছে আৰু 2টো 10ত বিভাজ্য হৈ আছে। সেই পইণ্টত আমি এইটো পাইছোঁ, a স্কোৱাৰ 5ৰে বিভাজ্য। এতিয়া ইয়াওতো 5ৰে বিভাজ্য হ'ব, কাৰণ ইয়াত 5টো 10ৰে বিভাজ্য হৈছে, 2টো 10ৰে বিভাজ্য হৈছে। এতিয়া a স্কোৱাৰ 5ৰে বিভাজ্য হ'লে আমাৰ ইয়াতো কি হ'ব, ইয়াও 5ৰে বিভাজ্য। বুজি পাইছা? এতিয়া আকৌ আমি ধৰি ল'ম, ধৰা হ'ল a ইকুৱেল 5c। আকৌ আমি লিখিছোঁ যে ধৰা হ'ল a ইকুৱেল 5c। এইটোও আমি বৰ্গ কৰিম, a স্কোৱাৰ ইকুৱেল 5c হোল স্কোৱাৰ। a স্কোৱাৰ ইকুৱেল 5ক বৰ্গ কৰিলে 25c স্কোৱাৰ। এতিয়া আমি a স্কোৱাৰ সলনি কি লিখিব পাৰোঁ চোৱা, ইকুৱেশ্যন 1ত a স্কোৱাৰ সলনি 5b স্কোৱাৰ লিখিব পাৰোঁনে, এইটো চোৱা ইকুৱেশ্যন 1। a স্কোৱাৰ সলনি আমি লিখিম 5b স্কোৱাৰ ইকুৱেল 25c স্কোৱাৰ। ইয়াত লিখি দিবা, from
ইকুৱেশ্যন 1 হ'ল। এতিয়া তুমি এইটো বিটো ৰাখি দিয়া, বি স্কুৱেৰ ইকুৱেল 25ক 5ৰে হৰণ কৰিলে আমাৰ কিবাৰ যাব 5 বাৰ 5c স্কুৱেৰ। এইটো ডাইৰেক্ট কাটি দিছোঁ, বি স্কুৱেৰটো আমাৰ কি হ'ব 5ৰে বিভাজ্য। গতিকে বিও 5ৰে বিভাজ্য। এইখিনি অলপ টান কিন্তু বাকীখিনি সহজ। এইটো অলপ ডাঙৰ, বাকী যিমানখিনি আছে গোটেইখিনি সহজ। এতিয়া আমি লিখিম যে এ আৰু বিৰ অন্তত সাধাৰণ উৎপাদক 5 আছে। কিন্তু এ আৰু বি সহমৌলিক। আমাৰ এ আৰু বি কি আছিলে? সহমৌলিক। এতিয়া আমি লিখিম যে কিন্তু এ আৰু বি সহমৌলিক। এইটো স্মল লেটাৰ হ'ব, এইটো কেপিটেল লেটাৰ নিলিখিবা, এইটো স্মল লেটাৰ লিখিবা। কাৰণ আমি আগতে স্মল লেটাৰ ইউজ কৰিছোঁ। এই ধাৰ্য সত্যতাটোক বিৰোধ কৰে। এই ধাৰ্যটো কি কৰে? সত্যতাটোক বিৰোধ কৰে। গতিকে আমি সিদ্ধান্ত কি পালোঁ যে √5 অপৰিমেয়। গতিকে আমি সিদ্ধান্ত পালোঁ যে √5 অপৰিমেয়। দুই নম্বৰ প্ৰশ্নটোত আমাৰ আছে যে দেখুওৱা যে 3 + 2√5 অপৰিমেয়। এতিয়া দুই নম্বৰটো আমি প্ৰুফ কৰিম। দুই নম্বৰটো কেনেকৈ কৰিম চোৱা। প্ৰথমতে আগতে যেনেকৈ লিখিছিলোঁ তেনেকৈ লিখি ল'ম। বিৰুদ্ধভাৱে ধৰা হ'ল থ্ৰী + 2√5 পৰিমেয়। এইটো আমি বিৰুদ্ধভাৱে ধৰি লৈছোঁ। আগত যেনেকৈ লিখিছিলোঁ ঠিক তেনেকৈ লিখিম। 3 + 2√5 ইকুৱেল a/b, য'ত a আৰু b কি? সহমৌলিক। a আৰু b সহমৌলিক আৰু b not equal 0। বিটো 0 হ'ব নোৱাৰিব। এতিয়া আগৰ নিচিনা বাকীখিনি কৰা। 2√5 ইকুৱেল a/b, 3টো ইফালে প্লাছ আছে, ইফালে আহি মাইনাছ হৈ যাব। 2√5
ইকুৱেল এইটোৰ পৰা কি লসাগু আহিব বি এইটো থাকিব এ মাইনাছ 3b এতিয়া 2টো এইফালে পূৰণ হৈ আছে এইফালে গৈ হৰণ হ'ব √5 ইকুৱেল এ মাইনাছ 3b বাই 2b এতিয়া আমি লিখিম যিহেতু 2 3b 3b আৰু এ অখণ্ড আৰু এ অখণ্ড ঠিক এ মাইনাছ 3b বাই 2b পৰিমেয় আৰু সেয়ে √5 পৰিমেয় আৰু √5 ই পৰিমেয় যিহেতু আমি কি পাইছোঁ যে 2 3b আৰু এ অখণ্ড এ মাইনাছ 3b বাই 2b পৰিমেয় আৰু √5 পৰিমেয় এ √5 অপৰিমেয় কিন্তু আমি কি জানো যে √5টো কি অপৰিমেয় √5 অপৰিমেয় ই সত্যতাৰ বিৰোধ কৰে এতেকে আমি সিদ্ধান্ত পালো যে (3 + 2 √5) অপৰিমেয়